Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো তো ক্লাছ 9 chapter number 8 force and laws of motion chapter to আমি finally complete কৰিলো তো আমি গোটেইখিনি টপিক আমি যি কভাৰ কৰিলো তাৰ ওপৰতে আজি এটা ফাইনেল ইউনিট টেষ্ট কৰি আমি আমাৰ চেপ্টাৰটো সমাপ্ত কৰিম so let us begin. Question number 1. A baseball player throws a ball giving it a change in momentum of 6.5 kg meter per second over 90 millisecond. What is the magnitude of the net force on the ball? Okay. তো ইয়াতে কৈছে যে এজন বেসবল প্লেয়াৰে কি কৈছে এটা বল এটা পেলাইছে আৰু ইয়াৰ চেঞ্জ ইন মোমেন্টাম যোনটো হৈছে ডেল্টা পি কৈছে যে হয়তো হৈছে 6.5 meters per second. আৰু টাইম কিমান লাগিছে চেঞ্জ ইন মোমেন্টাম হওঁতে যোনটো টাইম লাগিছে এইটো 90 ms মানে হৈছে মিলি সেকেন্ড বাট আমি জানো আমাৰ সব ক্যালকুলেশনবোৰ কিহত হ'ব লাগে এসআই ইউনিটত হ'ব লাগে তো আমি ইয়াতে কনভাৰ্জন কৰিছো 1 মিলি সেকেন্ডত আমাৰ থাকে 10 to the power minus 3 seconds ঠিক আছে তো এইটো হৈ গ'ল আমাৰ টোটাল টাইম তো আমাক উলিয়াব দিছে what is the magnitude of the net force তো net force আমি কেনেকৈ ওলাম net force ওলোৱা একেবাৰে সিম্পল কাম হয় net force হৈছে delta p by t যদি কৰি দিও হেতুই হৈ যাব আমাৰ net force তো আমি কি কৰিম 6.5 divided by 90 into 10 to the power minus 3 তো এতিয়া এটো যদি আমি রিঅ্যারেঞ্জ কৰো তেনহলে আমি পাম 6.5 into 10 to the power এই minus 3 to যেতিয়া ডিনোমিনেটৰ পৰা নিউমাৰেটৰ যাব এই 10 to the power plus 3 হৈ যাব whole divided by 90 তো 6.5 into 10 to the power 3 আমাক দিব 6500 whole divided by 90 আছে 0 আৰু 0 ক্যান্সেল হৈ গল তো তাৰ মানে আমাৰ f net হ'ব simply 650 divided by 9 তো এটো আমি ক্যালকুলেটৰৰে ক্যালকুলেট কৰিলে বেছি ইজি হ'ব তেতিয়া তো আমি ক্যালকুলেট কৰিম 650 divided by 9 তো এটো হ'ল 72.222 বাট ইয়াতে কোৱেশ্চনত যেহেতু কৈ দিছে সিগনিফিকেন্ট ফিগাৰ দুটা ললে হৈ গল তো সেই কাৰণে আমি ইয়াতে সিম্পলি লম ফাৰ্স্ট দুটা সিগনিফিকেন্ট ফিগাৰ যোনটো হৈছে 72 তো ইয়াতে আমি টাইপ কৰি দিম 72 আৰু এইটোৱে হৈ যাব আমাৰ net force okay এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ A coin falls off a table and is traveling to the ground. So আমাৰ তাতে টেবুল এটা আছে ঠিক আছে এনেকা এটা টেবুল এটা আছে আৰু এই টেবুলটোৰ পৰা এটা কইন এটা পৰি গল ঠিক আছে কেনেকা পৰি কোনবাই মেবি ষ্ট্ৰাইক কৰিছে কি হৈছে এটো আমি নাজানো বাট কইনটো কি হল পৰি গল তো পৰা যেতিয়া টেবুলটো এৰিব তো কি হ'ব ই অবিয়াসলি তললৈ আহিব তললৈ পৰি থাকিব ফ্ৰী ফল হ'ব এটা কথাটো হৈছে which claim about the force acting on the coin must be true তো obviously তললৈ কি হৈছে because ইয়াৰ ওপৰত কিবা এটা ফোর্স এটা পৰিছে কিবা এটা ফোর্স এটা ইয়াতে এক্ট কৰি আছে সেইকাৰণে তো পৰিছে তো আমি কি কম there is no net force on the coin যদি net force নাথাকিলে হেতেন তেনেহলে পৰিলে কেলে হেতেন ইটোটো এক্সিলাৰেট হৈ পৰিব প্ৰথমতে অলপ অলপকৈ পৰিছে তাৰপিছত স্পিড বাঢ়িব নো ইয়াতে net force আছে actually not enough information এটো ৰং হয় এ ৰং হয় সি যদি চাও there is no force on the coin তো ফোর্স যদি নাথাকিলে হেতেন তেনেহলে ইটো নপৰিলে হেতেন তো ডেফিনেটলি কিবা এটা net force আছে তো আমি কি কম অপচন ডি টো ইয়াতে সিলেক্ট কৰি verify কৰি লম okay এতিয়া আমি যাম নেক্সট কোৱেশ্চনটো লৈ ইয়াতে কৈছে a horse pulls forward on a carriage with a given force এই কোৱেশ্চনটো আমি বহুতবাৰ কৰিছো তো ইয়াতে মই সিম্পলি বুজাই দিও এটা ঘোঁৰা এটাই এই যোনটো পিছফালত থকা গাড়ীটো ইয়া কি কৰিব টানি আছে তো আমি জানো যে আমাৰ ঘোঁৰাটোৱে যদি এটা ফোর্স দিছে তো এটো ফৰৱাৰ্ড ফোর্স হ'ব তো ঠিক তেনেকৈ এটা কি হ'ব ৰিঅ্যাকশনাৰী ফোর্স এটা কাৰ্ডটো হ'ব যেনে বেক সাইডে যাব তেনেহলে যদি আমাৰ নিউটনছৰ থাৰ্ড ল যদি ট্ৰু হয় যোনটো কৈ যে ফৰ এভৰি অ্যাকশন এটো যদি অ্যাকশন বুলি কলম তেনে এটা ৰিঅ্যাকশনটো অপোজিট হ'ব ইকুৱেলেন্ট অপোজিট হ'ব তেনেহলে এই গাড়ীখনো ফৰৱাৰ্ড হে যায় আমি জানো ঘোঁৰাটোৱে যদি টানে এই গাড়ীখন আগত টানে কেলে তো ইয়াতে কি হৈছে জেনাৰেলি আমাৰ ঘোঁৰাটোৱে এটো আমি চাব লাগিব যে এই ঘোঁৰাটোৱে কি কৈছে যেতিয়া গ্ৰাউণ্ডত খোজ কাঢ়ি আছে তো তাৰ মানে কি ইয়াতে এটা ফোর্স দিছে গ্ৰাউণ্ডত এটা ফোর্স দিছে যাৰ ফলত আমাক ইয়াতে এটা ৰিঅ্যাকশন ফোর্স দিছে এটি এই যোনটো নেট ফোর্স হয় ওভাৰঅল নেট ফোর্সটোতকৈ বহুত ওভাৰঅল ফোর্সটোতকৈ ডাঙৰ হয় তাৰমানে ইয়াতে এটা নেট ফোর্স যোনটো আহিব যাৰ ফলত এই ঘোঁৰা গাড়ীখন আগত যায় তো ইয়াতে আমি এটা চাম যে কোড কল the cart the forward force is just the forward and the cart is only so it does not the cart is rolling on the whether the hoops have traction eto the cart is rolling on hills while the horses hoop have traction with the ground eta eto ase next ase there is a brief moment where the horse pulls the eto nohoy eto kitiao nohoy yate to eto to bhule hoy because action and reaction hote simultaneously eneka nohoy ki action or all of the pisothe bole 1-2 second or pisot reaction hobo no the forward force of the horse is just big enough to overcome the backward force of the cart but eto to hobo nore eto kele hobo nore because yate to amar equal and opposite reaction hoy
The forward and backward forces are equal, so it cannot move. Etu to hoy na, move to hoy ase. The cart's force is only in reaction to the horse force, so it does not define. No, etu no hoy. To yate amar khali option A to true hoy. Okay, ita mi jao next question to le. An object is moving towards the right with a certain velocity. At an object at a right side goes a velocity. It starts slowing down at t equals to t1 and comes to rest at t equals to t2. It stays at rest thereafter. So amak koise je eta object eta ঠিক আছে অবজেক্ট এটা কি আছে রাইট সাইডে গৈ আছে কিবা এটা ভেলোসিটি u1 ভেলোসিটিত গৈ আছে ঠিক আছে তো ই কি হৈছে লাহে 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 কি হৈ যাব t equals to t1 এখিনি যেতিয়া পাই যায় t1 ডট যেতিয়া পাই যায় তো ইয়াতে কি হৈ যায় স্লো ডাউন হ'ব আৰম্ভ কৰে লাহে লাহে ইয়াৰ মানে ইয়াৰ যোনটো u1 আছে হেতু u2 হৈ গ'ল এটা নতুন ভেলোসিটি হৈ গ'ল আৰু এই u2 ভ্যালুটো যোনটো হ'ব u1 তকৈ সৰু হ'ব এন্ড ফাইনালি যেতিয়া t2 ত আহি পাবহি ই কমপ্লিটলি আহি প্লে ষ্টপ হৈ যাব যোনটো আমাৰ u3 বুলি কয় আমি মানি লওঁ লেটস সে তো u3 ভ্যালুটো হৈ গ'ল 0 which of these could correctly describe the variation of the net force on the object from t1 to t2 তো t1 ৰ পৰা t2 কিবা এটা net force এটা হৈছে হেকাৰণে তো ইয়াৰ স্পীডটো আহি আহি একেবাৰে কমি প্লে ৰেষ্টত হৈ গ'ল তো কি হ'ব লাগিব the net force is towards the right and constant তো ফাৰ্ষ্টত কৈছে যে যোনটো net force আছে ৰাইট সাইডে আছে আৰু হেতু কনস্ট্যান্ট হয় নেক্সট হৈছে the net force is towards the left and decreasing the net force is so এই বস্তুটো যদি আহি আহি ৰখিছে তো ডেফিনেটলি এটা অপোজিং ফোর্স এটা দিছে হেকাৰণে কৈছে তো আমাৰ ফোর্সটো যোনটো হ'ব হেতু লেফট সাইডে হ'ব লাগিব তো অপশন এ এন্ড সি তো আমি ডাইৰেক্টলি ৰিজেক্ট কৰি দিম এতিয়া বি এন্ড সি যাব লাগিব এতিয়া যোনটো নেট ফোর্স হৈছে নেট ফোর্স টুৱাৰ্ডছ দ্য লেফট net force is towards the left and decreasing নে হ'ব the net force is towards the left and constant কোনটো হ'ব পাৰে তো ইয়াতে হ'ব আমাৰ অপশন বি তো আমি সিলেক্ট কৰি এবাৰ ভেৰিফাই কৰি লওঁ ইয়াতে অপশন বি তো আমি বস্তুটো এনেকা কৈ চাব লাগিব তো আমি এতিয়া u1 চাব নালাগে u2 and u3 চাব লাগিব অফ কোৰ্স আমি জানো u3 ভেলোসিটি তো যেহেতু 0 হয় ই ইভেন u2 তকৈ সৰু হ'ব এতিয়া এই t1 ৰ পৰা t2 হমতে আমাৰ যোনটো নেট ফোর্স হ'ব তো নেট ফোর্সৰ ফৰ্মুলাটো কি হয় m into acceleration mass times acceleration but amar tato velocity information ase ami kenaka likhim final velocity u3 minus initial velocity u3 minus u2 divided by time t ete u3 ki hoy u3 to yate 0 hoy right to m hoy gol m into 0 minus u2 thik ase amok value na lage bas ami etu sai pele kobo parim divided by t etia 0 minus u2 mane ki overall value to ki ase ta negative value aise to force যদি নেগেটিভ আহিছে ইয়াৰ ইনডাইৰেক্টলি মিনিং এটো হৈছে যে এক্সেলাৰেশনও নেগেটিভ হয় এক্সেলাৰেশন নেগেটিভ হোৱা মানে কি একচুয়ালি আমাৰ এক্সেলাৰেশন যোনটো আছে ভেলোসিটিৰ অপোজিট ডাইৰেকশন আছে এখানে নেগেটিভ আছে আৰু এক্সেলাৰেশন নেগেটিভ হোৱাৰ মিনিংটো হয় ইয়াতে ডিসেলাৰেশন হৈছে তাৰ মানে ভ্যালু কমি কমি গৈছে ইট এক্সেলাৰেশনৰ ভ্যালু যদি কৰ ওভাৰঅল ফোর্সৰ ভ্যালু কমিব হেকাৰণে আমি কৈছো নেট ফোর্স লেফটৰ ফালে হ'ব আৰু এটো ডিক্ৰিজ হ'ব ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টু লৈ a 2.0 kg cart initially moving rightward at 5.0 meter per second collides with and sticks to a 3.0 cart initially moving leftward at 3.0 generally বহুতখিনি ইনফরমেশন দিয়া আছে আমি যদি এটো এটা ডায়াগ্রামে দি বুজিব চেষ্টা কৰো বেছি হ'ব এখন কাৰ্ট এটা দিয়া আছে ঠিক আছে কাৰ্ট মানে সিম্পল এটা মই বক্স এটা লৈ ল বা এটা চকা লগাই দিছো এটোৰ মাস m1 হৈছে 2 kg ঠিক আছে তো ই ইনিশিয়ালি রাইট সাইডে গৈছে কিবা এটা ভেলোসিটি তো ইয়াৰ u1 বুলি কা মানি ল ইয়াৰ u1 ভেলোসিটি তো হৈছে 5 মিটাৰ পাৰ সেকেন্ড নেক্সট কি হল আৰু এটা কাৰ্ট এটা আছিল যেটো ইনিশিয়ালি 3 কেজি হ'ব তো এটো এটা 3 কেজি কাৰ্ট এটা হ'ব তো ইয়াৰ মাস হ'ব m2 equals to 3 kg এটি এই কাৰ্টটো কিন্তু কোনফালে গৈ আছিল ই লেফট সাইডে হে মুভ কৰি আছিল তো লেফট সাইডে মুভ কৰিছে তো ইয়াৰো এটা ভেলোসিটি থাকিব u2 তো এটো হ'ব আমি -3 meters per second আমি মাইনাস কি লৈছো ইনিশিয়ালি মুভিং লেফটওয়ার্ড যদি আমি রাইট সাইড টু পজিটিভ ল রাইট সাইড টু যদি পজিটিভ ডাইরেকশন বুলি কয় মানো এটো যদি পজিটিভ মানো তেনেহলে লেফট টু নেগেটিভ হৈ যাব ওকে তাৰ পিছত কি ইটো হিটো লগত কলাইড কৰিলে তো দুইটাই কলাইড কৰাৰ পিছত কি হল ইটো হিটো মই কিনে জাগা নাই মই তেনেকৈ দি দিম এটো আৰু এটো দুটা লাগি ধৰিলে ঠিক আছে দুটা লাগি ধৰিলে sticks together বুলি কৈছে and moving right and collides with it and sticks to a 3.0 car initially moving left what is the final speed of the connected cars so obviously connection হোৱাৰ পিছত u এটা velocity যাব এটো v হ'ব ইতি either ইয়াৰ চাও বা ইয়াৰ চাও m1 ৰ চাও বা m2 চাও দুইটাৰে velocity সেম থাকিব v থাকিব হেই velocity v টো কি হয় এটো আমি উলিয়াম তেতিয়া আমি স্পিড টো ক্যালকুলেট কৰিব পাৰিম তো কনজারভেশন অফ মোমেন্টাম কি কয় ইনিশিয়াল মোমেন্টাম কি হ'ব m1 u1 plus m2 m2 দুইটাৰে আমি এড কৰি দিম
m1 m1 u1 আৰু m2 u2 তো এইটো ক্যালকুলেট কৰি লওঁ তো m1 হৈছে আমাৰ 2 kg u1 হৈছে আমাৰ 5 kg 2 into 5 হৈ গ'ল প্লাস m2 আছে আমাৰ 3 kg but ইয়াৰ velocity আছে -3 very careful ঠিক আছে এটা -3 আছে so 2 5 is 10 plus m আৰু 3 3 is 9 তো 10 - 9 তাৰ মানে আমাৰ net momentum আহিছে 1 এটো হৈছে before collision আমাৰ আহিছে 1 equals to after collision এতিয়া চাব লাগিব এটা after collision যেহেতু দুইটাৰে mass কি হৈ গৈছে combine হৈ যাব m1 plus because দুইটা লাগি আছে m1 into m2 multiplied to v ঠিক আছে এটা m1 কিমান হয় m1 হৈছে 2 kg আৰু m2 হৈছে 3 kg so 2 plus 3 হৈ যাব আমাৰ কিমান 5 kg তো 5 kg into v এটো হৈ গল এটা আমাৰ v হে ওলাইছে so v হৈ যাব 1/5 তো 1/5 মানে হৈ গল আমাৰ 0.2 meter per second but এটো velocity হৈছে but এটো problem নাই আমাৰ velocity positive value হৈছে তাৰ মানে কি হৈছে আমি left side গৈ আমি right side গৈ আছো positive এখানে value আহিছে positive 0.2 but speed আমাক লাগে speed কি হ'ব speed হৈ যাব magnitude যোনটো আমাৰ velocity আছে তাৰ magnitude টো লইলে আমি speed পাম তো হেতু দিব আমাক 0.2 meter per second দিব তো তাৰ মানে আমাৰ যোনটো final speed টো আহিছে তো final speed টো আহিছে verify কৰিলো 0.2 meter per second. It is a 0.2 meter per second. Okay, next question to learn. A track athlete jumps over a hurdle. This question we already বহুত bar কৰি থৈছো তো এটা আমাৰ ইয়াতে ট্ৰেক এটা আছে এই ট্ৰেকত let's say কিবা ধৰণৰ এটা hurdle এটা আছে তো আমাৰ যোনটো এথলিটটো আছে ই দৌৰি দৌৰি আহিব তাৰপিছত যেতিয়া এখিনি পাব ই কি কৰিব ইয়াতে জপিয়াব লাগে তো আমাৰ কোৱেশ্চন what is the equal and opposite force for the force of the athlete pushing on the ground very important athlete ground out push কৰিছে তো ইয়াৰ opposite to কি হ'ব ground এ ইয়াক push কৰিব opposite direction ত তো ইয়াতে আমি ক'ব normal force of the ground pushing the athlete up এটো হৈ যাব option b বাকি কিটা নহয় চাই ললে হ'ল okay next question ইয়াতে কৈছে a stuntman falls into a net during the filming of an action movie এই কোৱেশ্চনটো আমি অলৰেডি কৰিছো যে এটা সিনেমা চলি আছে সিনেমা শুটিং কৰি থাকোঁতে এজনী ষ্টান্টম্যান কি এটা নেটত পৰিছে ঠিক আছে at the instant shown below the net exerts an upward force on the stuntman of magnitude f তো কি হয় তো যেতিয়া তাই at the instant এই সময়টো যেতিয়া তাই নেটত পৰিছে এই নেটটোৱে কি কৰিছে নেটে তাইক এটা ফোৰ্স দিছে f net বুলি কয় তো যোনটো এটা আপওয়ার্ড ডাইৰেকশনত আছে আৰু হেতু magnitude দিছে equals to f ঠিক আছে and she has an upward acceleration of magnitude অর্থাৎ obviously তাত পড়াৰ পিছত অলপ দেৰিটো ওপৰটো আহিব এটা acceleration হ'ব এটো a বুলি কৈছে now which of the following is a correct expression for the stuntwoman's mass এটা womanটোৰ mass কোনটো হ'ব ঠিক আছে ওকে তো এই কোৱেশ্চনটো আমি সলভ কৰিব কাৰণে আমি ইয়াতে চাব লাগিব যে এই মানুহ যদি প্ৰথমতে যেতিয়া পৰিছে obviously তাই এটা ডাউনৱাৰ্ড টাইপ ফোৰ্স এটা তাই ওপৰত এটা ডাউনৱাৰ্ড ফোৰ্স থাকিব যোনটোক আমি mg বুলি কওঁ ওকে তো এতিয়া overall to তাই acceleration ক'ত হৈছে ওপৰ ফালে হৈছে তাই acceleration ওপৰ ফালে হৈছে ৰাইট এটো হৈছে তাৰ acceleration ওপৰ ফালে হৈছে এটা নৰমাল ফ্লো এটা লাগি আছে যোনটোক আমি fn net বুলি কৈছো net force আৰু তল ফালেও আমাৰ এটা আছে mg ৰাইট তো এতিয়া এটো চাই পেলে আমি ইজিলি ক'ব পাৰিম যে আমাৰ overall আমাৰ যোনটো f net হৈছে আমাৰ যোনটো f net হৈছে আমি জানো এটো কি হয় mass times acceleration mass times acceleration but f net আমি কেনেকৈ ওলাম f net তো হৈছে আমাৰ ফাইনাল ফোৰ্স কোন ফালে আছে ওপৰ ফালে লাগিছে তো তাৰ মানে কি ডেফিনেটলি fn minus mg ৰাইট এটো অপোজিট ডাইৰেকশন mg আমাৰ হে মাইনাস কৰা গৈছে কাৰণ ওভাৰঅল যোনটো আমাৰ নেট ফোৰ্সটো হৈছে ওপৰ ফালে আছে হেকাৰণে তো তাই ওপৰ ফালে গৈছে এক্সেলাৰেট হৈছে তো ডেফিনেটলি fn তো আমাৰ যোনটো তলৰ mg আছে তাতকৈ ডাঙৰ হ'বই লাগিব হেকাৰণে আমি কৰিলো fn minus mg আৰু এটো হৈ যাব ইকুৱেলস টু মাস টাইমস এক্সেলাৰেশন এতিয়া এটো যদি আমি সলভ কৰো তো fn হৈ যাব ইকুৱেলস টু mg plus ma right এটি m কমন লৈ লও because আমাক মাস ওলাব লাগে তো এটো হ'ব মাস কমন লইলে আমাৰ ইয়াতে হ'ল g plus e আৰু এফালে আছে আমাৰ fn তো m হৈ যাব কিমান force divided by g plus e তো ইয়াতে অপশন c আছে তো এটোই হৈ যাব আমাৰ কারেক্ট অপশন ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টো লৈ On a toy racetrack, a 0.035 kg toy car moving rightwards at 0.30 collides with a ঠিক আছে মই এটো হেৰিৰে বুজাই দিও তেতিয়া বেছি যাব এটা আমাৰ ৰেচ ট্ৰেক এটা আছে তো এই ৰেচ ট্ৰেকত এটা টয় কাৰ এটা আছে ঠিক আছে এটা টয় কাৰ এটা দিয়া আছে এই টয় কাৰটোৰ মাস m1 দিয়া আছে 0.035 kg ই
মুভ কৰি আছে এটা ভেলোচিটি u1 এৰে লেফট সাইডত প্লাস 0.30 meters per second মই প্লাস সেকেন্ডে লৈছো বিকজ ই ইয়াতে কৈ দিছে কোৱেশ্চনটো ৰাইট ৱৰ্ড আৰু ৰাইট ৱৰ্ডটো আমাৰ পজিটিভ ডাইৰেকচন It collides with a 0.40 kg toy car moving leftward at 0.2 তো এতিয়ালৈকে collision হোৱা নাই আৰু এটা toy car আছে আমাৰ ঠিক আছে আৰু এটা সেকেন্ড toy car আছে এতিয়া এই toy carটোৰ যোনটো মাছ হৈছে হেতু হৈছে 0.040 kg ঠিক আছে আৰু এই কাৰটো কি হৈছে ই লেফট সাইডে গৈ আছে তো লেফট সাইডে গৈ আছে তো ইয়াৰো এটা ভেলোচিটি থাকিব হেতু ভেলোচিটি হ'ব -20 মাইনাস কেলে বিকজ ই লেফট সাইডে গৈ আছে ঠিক আছে তো ইয়াৰ আমি কি কৰিব পাৰিম ইয়াৰ আমি টোটাল মোমেন্টাম ক্যালকুলেট কৰিব পাৰিম যোনটো হৈছে আমাৰ m1u1 প্লাস m2u2 আৰু এইটো হৈছে নেট মোমেন্টাম বিফোৰ কলিজন তো আমি এবাৰ ক্যালকুলেট কৰি থৈ দিও এটো তো মাস হৈছে আমাৰ 0.035 multiplied to our your initial velocity jonto hoise 0.30 plus mass 2 hoise 0.040 0.040 aru eto multiply hoise your velocity minus 20 to ami eto eta kaam koru calculator eto ami calculate kori lo to amak okay calculator to 0.035 multiplied to 0.30 তো এটো ইটছে 0.0105 তো আমি লিখিলো 0.0105 এটা প্লাস আৰু মাইনাস মাল্টিপ্লাই কৰিলে তো মাইনাস আহিব ওকে তো নেক্সট আমাক লাগে 0.040 into 20 তো এটো দিব 0.8 তো 0.8 তো এটা আমি সাবট্ৰাক্ট কৰি উলিয়াই চাও তো 0.0105 minus 0.8 কৰিলে আমি পাম minus 0.7895 minus 0.7895 আৰু এটো হৈছে আমাৰ কি তো মই লিখি দিও এটো হৈছে আমাৰ initial momentum p ঠিক আছে minus 0.7895 এতিয়া এটো আমাক নালাগে এতিয়া আমি নেক্সট আহি যাও after the collision হোৱাৰ পিছত কি হৈছে 0.035 তাৰমানে m1 মাছটো কেৱল লেফটৰ ফালে যাব তো যোনটো আমাৰ m1 মাছৰ অবজেক্টটো আছে টয় কাৰটো আছে ইয়াকো এবাৰ লেফটত যাব তাৰমানে ইয়াৰ ভেলোচিটি চেঞ্জ হৈ গল v1 হৈ গল তো v1 হৈ গল এতিয়া -20 মিটাৰ পাৰ সেকেন্ড তো আমাক সুধিছে what is the final speed of the 0.04 এটা যোনটো আমাৰ 0.04 তাৰমানে মাছ m2 তো তাৰটো কিবা এটা ভেলোচিটি থাকিব তো আমি নেজানো ডাইৰেকচনটো আমি হেতু v2 বুলি কম নিটো তো ইয়াৰ momentum to কি হ'ব ইয়াৰ momentum to হ'ব total momentum after collision কি হ'ব m1 v1 plus m2 v2 তো এটা আমি m1 to জানো m1 আমাৰ already same to same আছে 0.035 multiplied to velocity v1 velocity -20 হ'ব because এটা কি left side গৈ আছে -20 plus এইটোৰ মাছ আমি জানো second object to 0.040 but your velocity v2 তো আমি নাজানো এটো v2 এ ৰাখি দিও তো এগেইন এটো আমি ক্যালকুলেট কৰি লও এতিয়া আমাৰ আমি এটাত আছে 0.035 এই 0.0 multiplied to 20 তো এটো দিব আমাক 0.7 but যেহেতু নেগেটিভ সাইন আছে এটো হ'ব -0.7 plus 0.040 v2 আৰু আমি জানো এটো হৈছে আমাৰ কি ফাইনাল মোমেন্টাম এটো ইনিশিয়াল মোমেন্টাম এটো ফাইনাল মোমেন্টাম হৈছে তো আমাৰ কনজারভেশন অফ মোমেন্টামে কি কয় যে এই মোমেন্টাম ভ্যালু আৰু এই মোমেন্টাম ভ্যালু এক্স্যাক্টলি সেম টু সেম হ'ব তো -0.7895 must be equals to -0.7 plus 0.040 v2 তো এটা কাম কৰো আমি অলপ স্পেস ওলাইলো যেটো আমাৰ অলপ স্পেস কমি গৈছে কিনে মই কিনে গুছাই দিও ওকে তো এতিয়া আমাৰ এটুক আৰু এটুক যদি মিলাই দিও তো এটো হ'ব 0.7 তো এটা কাম কৰো মই এটো এনেকৈ কৈ লিখিলো 0.040 into velocity v2 equals to minus 0.7895 তো এটো তো ইয়াৰ লগত কম্বাইন হৈ যাব তো আমি কি প্লাস 0.7 হৈ যাব প্লাস 0.7 ওকে তো আমি পাম 0.040 v2 will be equals to ইয়াৰ দুটাৰ sum তো 0.7 ৰ লগত আমাৰ এড কৰিব লাগিব
এড নহয় একচুৱেলি ছাবট্ৰেক্ট কৰিব লাগিব চাই লওঁ মাইনাছ 0.7895 তো এইটোৱে দিব মাইনাছ 0.080895 তো আমাক তো v2 হে লাগে তো v2 কি হ'ব v2 হৈ যাব আমাৰ মাইনাছ 0.0895 whole divided by 0.040 তো এটোক আমি এটা ডিভাইড কৰি দিম 0.040 ৰে তো আমি পাব লাগে মাইনাছ 2.2375 আমি যদি দুটা সিগনিফিকেন্ট ফিগাৰ লওঁ তো আমাৰ ফাইনেল আনসাৰ আহিব লাগে মাইনাছ 2.2 মিটাৰ পাৰ সেকেন্ড তো ইয়াতে বস্তু নোটিস কৰিলো এটা ক্যালকুলেশন এটা মিস্টেক হৈ গ'ল 0.20 হয় একচুয়ালি এটো 0. এইটো 20 নহয় 0.20 তাৰমানে ইয়াতো আছে 0.20 তাৰমানে আমাৰ অলপ ক্যালকুলেশন খেলি মেলি হৈ গ'ল তেখিনিত আমি আকৌ এবাৰ ভালকৈ কৰিব লাগিব একো প্ৰবলেম নাই এটলিষ্ট আমি প্ৰথমতে দেখা পালো যেতিয়া কোনো প্ৰবলেম নাই তো এটো মই এখিনি গুছাই দিও কিনি ক্যালকুলেশন অলপ মিস্টেক হৈ গ'ল আমাক আকৌ এটা ক্যালকুলেটৰটো লাগিব তো এই ক্যালকুলেশনটো কৈছা তো এটো হল আমাৰ গুছাই দিও 0.035 times 0.30 তো এটো হ'ব 0.0105 এটো ঠিকে আছে 0.01015 এটোত কোনো প্ৰবলেম নাই মাইনাস এখিনিত গণ্ডগোল আছিল তো এটো আমি ভালকৈ ক্যালকুলেশন কৰি লওঁ 0.040 multiplied to 0.20 তো এটো দিব 0.008 0.008 তো এটা মাইনাস কৰি দিও তো মাইনাস কৰিলে আমি পাম তো আমাক লাগে 0.0105 এটোৰ পৰা আমি মাইনাস কৰিম 0.008 তো এটো হ'ব 0.0025 আহিব 0.0025 ঠিক আছে এটো হৈছে আমাৰ মোমেন্টাম বিফোর ইনিশিয়াল মোমেন্টাম হৈ গ'ল ঠিক আছে তো আমাৰ ফাইনেল মোমেন্টাম তো এখিনি একচুয়ালি আকৌ এবাৰ ৰিক্যালকুলেট কৰিব লাগিব মই আকৌ এটা কাম কৰো গুটিখিনি আকৌ এবাৰ পুছাই প্লে ৰিক্যালকুলেট কৰি লওঁ গুটিখিনি ৰিক্যালকুলেট কৰি তো এতিয়া আমাক ফাইনেল মোমেন্টাম তো ফাইনেল মোমেন্টাম দুইটাৰে কি আছে মাসটো তো দুইটাৰে এড হৈ যাব m after the collision okay sorry after the collision 0.035 car moves left তো এটো হৈ যাব আমাৰ m1 তো 0.035 বস্তুবোৰ সব একই থাকিব ইয়াতে কোনো চেঞ্জ নহয় মই তাতে 20 ৰে মাল্টিপ্লাই কৰিছিলো বাট এবাৰ আমি এটো ৰেক্টিফাই কৰিছো -0.20 ৰে মাল্টিপ্লাই হ'ব প্লাস আৰু আদাৰ কাৰ যোনটো কাৰৰ আমাৰ ভেলোচিটিটো উলিয়াব দিছে হেতু হ'ব 0.040 আমি তাৰ ভেলোচিটিটো নাজানো হেতু হৈ যাব আমাৰ v2 তো এতিয়া আমি এটো ক্যালকুলেট কৰি লওঁ তো 0.035 multiplied to 0.20 মই ইনিশিয়ালি কি লৈছিলো 20 লৈছিলো বাট এটো 0.20 তো এটো আই দিব আমাক -0.007 plus 0.040 v2 এতিয়া আমি কি কৰিম এটুক আৰু এগুটেটুক ইকুৱেট কৰি দিম এটা আহিব 0.0025 equals to -0.007 plus 0.040 v2 তো 0.040 into velocity 2 হৈ যাব equals to 0.00025 plus কি হল এটি ইয়াৰ লগত কম্বাইন হৈ গল 0.007 এটা পয়েন্ট এটা আছে তো এটো হ'ব equals to ইয়াতে আমি প্লাস কৰি দিও 0.0025 তো এটো দিব আমাক 0.0095 0.0095 তো ইয়াতে তো কি আছে 0.040 v2 আছে তো আমি কি কৰিম v2 ওলাব কাৰণে both sides 0.040 ৰে আমি ডিভাইড কৰি দিম তো এটো ডিভিজন হ'ব 0.040 ৰে তো আমাৰ ফাইনেল ভ্যালু আহিব 0.2375
বাট যেহেতু আমাক দুটা সিগনিফিকেন্ট ফিগাৰ ৰাউণ্ড অফ কৰিব লাগে তো 0.23 হৈ যাব আমাৰ 0.24 মিটাৰ পাৰ ছেকেণ্ড এইটো হৈছে আমাৰ v2 বাট আমাক স্পীড লাগে কোনো প্ৰব্লেম নাই স্পীডৰ কাৰণে আমি সিম্পলি ম্যাগনিটিউডটো লৈ ল'ম আৰু যেহেতু আমাৰ আনসাৰ অলৰেডি পজিটিভতে আহিছে কোনো প্ৰব্লেম নাই তো আমাৰ ফাইনেল আনসাৰ হ'ব 0.24 meters per second এইটো হৈ যাব আমাৰ স্পীড তো ইয়াতে আমি টাইপ কৰি দিম 0.24 meters per second ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ A horse pulls a wagon forward. তো এটা ঘোঁৰা এটাই কি আছে এটা wagon এটা আগলৈ লৈ গৈছে what is the equivalent opposite force of the horse pushing down on the ground তো ঘোঁৰাটোৱে যদি গ্ৰাউণ্ডক হেৰি দিছে এটা ফৰ্চেৰে পুশ ডাউন কৰিছে তেনেহ'লে গ্ৰাউণ্ডেও তো তাক এটা পুশ দিব তো আমি ক'ব লাগিব গ্ৰাউণ্ডছ ফ্ৰিকশ্যন ground pushes up on the horses of এইটো হৈ যাব অপশ্যন চি ঠিক আছে বিকজ ই পুশ ডাউন কৰি আছে তো পুশ ডাউন কৰিলে এটা গ্ৰাউণ্ডেও তাক এটা ওপৰলৈ পুশ আপ দিব অ'কে নেক্সট কুৱেশ্যন A tennis player hits a ball and gives it a change in momentum of 3.3 kg meter per second over 5.0 millisecond. Very simple problem. তো এটা টেনিছ প্লেয়াৰে এটা কি কৰিছে এটা বল এটা এনেকা হিট কৰিছে ঠিক আছে এই বলটো হিট কৰিছে টেনিছ ৰেকেট হয় হিট কৰাৰ পিছত কি হ'ল ইয়াৰ momentum change হ'ল চেঞ্জ ইন momentumটো দিয়া আছে 3.3 kg meters per second. তাৰপিছত কৈছে এইটো যোনটো ইয়াৰ momentum change হ'ল momentum change হ'বলৈ কাৰণে কিমান টাইম লাগিছে 5 মিলিছেকেণ্ড ইয়াতে কিন্তু কেয়াৰফুল থাকিব লাগিব মিলিছেকেণ্ড দিছে তো মিলিছেকেণ্ডক আমি ছেকেণ্ডলৈ লৈ যাব লাগিব সিম্পলি 10 to the power -3 ৰে মাল্টিপ্লাই কৰিলে হ'ল এইটো ছেকেণ্ড হৈ গ'ল বা এনেকৈ কৰিলে হ'ল 1000 যদি আমি ডিভাইড কৰি দিওঁ তেতিয়া হৈ যাব একেই কথা তো 5 divided by 1000 এইটোৱে হৈ যাব ছেকেণ্ড বিকজ 1 মিলিছেকেণ্ডত 1/1000 ছেকেণ্ড থাকে আমাক সুধিছে what is the net force net force কি হয় delta p equals to net force নহয় net force খুজিছে মই delta p লৈছো net force হৈ যাব change in momentum delta p divided by time তো delta p আছে 3.3 আৰু এফালে আছে আমাৰ কি 5/1000 তো 5/1000 মানে কি নিউমাৰেটৰ গুচি যাব 1000 হৈ যাব তো এইটো হৈ যাব 3300 divided by 5 তো আমি ক্যালকুলেটৰ কৰি দিওঁ সোনকালে ওলাই যাব তো আমাক লাগে 3300 এবাৰ ভেৰিফাই কৰি লওঁ যে 3.3 into 1000 কৰিলে 3300 আহে 1 2 3 yes 3300 divided by 5 তো এইটো হ'ব 660 আহিছে তো তাৰ মানে আমাৰ নেট ফৰ্চটো হ'ব কিমান নেট ফৰ্চ হ'ব ইয়াতে 660 তো এইটো আছিলে আমাৰ আজিৰ ফাইনেল ইউনিট টেষ্টটো য'ত আমি ফাইনেলি ফৰ্চেছ এণ্ড লজ অফ মোশ্যনটো কভাৰ কৰিলোঁ আমি যিমানখিনি টপিকৰ ওপৰত ডিছকাছ কৰিলোঁ চবৰে ওপৰতে এটা দুটাকৈ নিউমাৰিকেল সলভ কৰিলোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ থেংক ইউ